ৰঙালী মানেই বহাগ মাজত মাথো দুটা দিন বহাগ তথা ৰঙালী বিহুলৈ 7 দিনীয়া বহাগ বিহুটিক আদৰিবলৈ ব্যস্ত এতিয়া অসমবাসী তাৰ মাজতে ব্যতিক্ৰমী এখন বিশেষ বিদ্যালয় ঢোল পেপাৰ মাতত গৰজি উঠিল বিদ্যালয়ৰ চৌহদ মৰিগাঁৱৰ এখন ব্যতিক্ৰমী বিদ্যালয়ৰ নাম হৈছে ৰামেশ্বৰী বিদ্যালয় কুলি কেতেকীৰ আগমনৰ লগে লগে ৰঙালীক আদৰিবলৈ ব্যস্ত ৰামেশ্বৰী বিদ্যালয় বিদ্যালয়ৰ চোতালত কণ ছাত্ৰ-ছাত্ৰীৰ শিক্ষক লৈ ব্যস্ত বিহু নৃত্যত সকলো এতিয়া ব্যস্ত ৰঙালীক আদৰিবলৈ কেৱল মাত্ৰ শিক্ষাতেই ব্যস্ত নাথাকি ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক উন্নতিৰ বাবে এইদৰে ছাত্ৰ-ছাত্ৰীসকলক দেখা গৈছে মৰিগাঁৱৰ ৰামেশ্বৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক চাওক আমাৰ এক প্ৰতিবেদন চাওঁতে বহাগৰ বিহুটি আমাৰ মাজত আহি পালে কুলি কেতেকীৰ বিদনীয়া মানত এতিয়া ধৰিত্ৰী সাৰ পাইছে প্ৰথম বৰষুণ অহাৰ লগে লগে ধৰিত্ৰীৰ যি সেউজীয়া গছ বন সেই সেউজীয়া গছ বনে প্ৰাণ পাই উঠিছে আৰু তাৰ মাজতে ৰঙালী বিহুটিয়ে আমাক বাৰুকৈ হাত বাউল দি মাতিছে ঢোল পেঁপা গগনাৰ মাতত এতিয়া সাৰ পাই গৈছে প্ৰতিগৰাকী ঢুলীয়া আৰু নাচনী শিপিনী তাঁতশালৰ খটখটনিত সাৰ পাইছে প্ৰতিগৰাকী হিয়াৰ প্ৰতিগৰাকী অসমীয়াৰ প্ৰতিগৰাকী পাণৰ হেঁপাহৰ বুকুৰ সেই গামোচাখন বা আমাৰ মৰমৰ সেই স্বাভিমান গতিকে আমি আছো মৰিগাঁও জিলাৰ এখন বিশেষ বিদ্যালয় আৰু সেই বিদ্যালয়খনত যি বহাগী উৎসৱ আচলতে বহাগী উৎসৱৰ আৰম্ভণি যিহেতু বহাগ বিহুলৈ মাজত আৰু দুটা দিন আছে কিন্তু বহাগ বিহুৰ আগে আগে এনেদৰে তেওঁলোকে প্ৰাক বহালী উৎসৱ আয়োজন কৰিছে এখন ব্যতিক্ৰমী বিদ্যালয় আৰু এই বিদ্যালয়খন হৈছে সেই সামগ্ৰিক পৰিৱেশ এই পৰিৱেশে আচলতে বুজায় যে বিদ্যালয়খনে কেনেদৰে শৈক্ষিক আৰু সামাজিক তথা তাৰ লগত সমান্তৰালকৈ বিহু নৃত্যৰ দৰে প্ৰতিভাসমূহ বা বিভিন্ন গান বা নৃত্য তথা এনেদৰে বহাগ প্ৰাক বহাগ বা প্ৰান্তে বা প্ৰাক বহালী তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এইটো তেওঁলোকে চিন্তা চৰ্চা তেওঁলোকৰ মাজত লৈ আহিছে যে আচলতে শিক্ষা জগতখনত থাকিলেই নহব অকল পঢ়া শুনাৰ মাজত থাকিলেই নহব এনেদৰে যে শিক্ষা পঢ়া শুনাৰ মাজেৰেও আমি অন্য দিশসমূহ আমি পাহৰি অসমীয়া সমাজৰ পাহৰি গৰ্ভত যাবলৈ চেষ্টা কৰা যি সেই বিশেষ দৃশ্যসমূহ যেনে আমি বহাগ বিহু উদযাপন কৰোঁ ঢোল পেঁপা তালে আমাৰ যি শৰীৰলৈ এক বিশেষ কঁপনি লৈ আহে বা গছ বনে যেতিয়া আমাৰ ধৰিত্ৰীয়ে যেতিয়া বিদন দিয়া ৰূপ লয় সেয়া হৈছে ব্যতিক্ৰমী কৰি আৰু সেই পৰিৱেশটি কণ ছাত্ৰ ছাত্ৰীসকলক যাতে তেওঁলোকে উপলব্ধি কৰিব পাৰে ডাঙৰ হৈ অহাৰ লগত তেওঁলোকে সেই বিষয়সমূহত তেওঁলোকৰ যাতে যিসমূহ জ্ঞান সেইসমূহ বাঢ়ি অধ্যয়ন যাতে কৰিব পাৰে গতিকে সকলোবোৰ চকু ৰাখি এনেদৰে প্ৰতি বছৰে তেওঁলোকে এনেদৰে প্ৰতিটো বিহুতে তেওঁলোকে এনেধৰণৰ কিছু অনুষ্ঠান আয়োজন কৰে আৰু এনেধৰণৰ অনুষ্ঠানৰ মাজেদি তেওঁলোকে সেই যি বাপতি কলীয়া যি বিহু সেই বিহুৰ সেই পৰম্পৰা কিন্তু ঐতিহ্য সদায় ৰাখিছে 2005 চনত স্থাপন কৰিবলৈ আজি তাৰিখলৈকে আজি 2024 চনলৈকে আমি এই অনুষ্ঠানটো মানে কৰি থকা যায় অকল মানে ৰঙালী বিহু বুলি নহয় মাঘৰ বিহুতে আমি এইখিনিতে ভেলা ঘৰ মেজি ঘৰ বনাই মাঘৰ বিহুটো কেনেকৈ পাতিব পাৰি বহাগ বিহু পতাৰ লগে লগে মাঘৰ বিহুটো কি হয় কি পিঠা পনা কেনেকৈ হয় ছাত্ৰ ছাত্ৰীসকলে ঘৰত নিজে পিঠা পনা বনাই আনি পেলাই আমাক মানে স্কুলত দেখুৱালে সেইবিলাকে আমি গান বাজনা কৰি মেজি জ্বলাই সেইদিনাখন গোটেই অভিভাৱক ছাত্ৰ ছাত্ৰী শিক্ষক সকলো লগ লাগি একেলগে আমি জলপান গ্ৰহণ কৰোঁ মাঘৰ বিহু প্ৰাক মাঘৰ বিহু পাতোঁ ঠিক ৰঙালী বিহু তেনেকৈ পতা হৈছে আমি এইখিনিতে এটা কথা ক'ব বিচাৰিম 2005 চনৰ পৰা যদি স্থাপন কৰিছোঁ আজিলৈকে আজি যে আপোনালোকে নমতাকে নিজে আহি আমাৰ অনুষ্ঠানটো দেখা পায় এই টিভিত বা চেনেলত যে আপোনালোকে দিব বিচাৰে তাৰ বাবে আপোনালোক আমাৰ বিদ্যালয়তো হ'ব বহুত ধন্যবাদ আৰু এনেকৈ আগলৈ আহিব বুলি আশা ৰাখিল আমাৰ এনেকুৱা অনুষ্ঠান প্ৰতি বছৰে হৈ থাকে আহি থাকে মাঘৰ বিহুটো পাৰিলে বেছি আহিলে বেছি ভাল হয় এইখিনিতে মই আৰু এটা কথা কওঁ যোৱাকালি আমাৰ বিদ্যালয়ৰ আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা যিটো ফলাফল সেই ফলাফল ঘোষণা কৰা হৈছে আমাৰ তাৰ পৰা 47 জন ছাত্ৰ ছাত্ৰী আছিলে তাৰ 46 জন পাছ কৰিছে তাৰ 4 জনে পাইছে ষ্টাৰ 27 জনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 19 জনে আমাৰ ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন নাই দুৰ্ভাগ্যবশতঃ এজন ছাত্ৰ আমাৰ ফেইল কৰিছে যদিও তেওঁ যথেষ্ট নম্বৰ পাইছে এটা জুগাৰী ছাবজেক্টত তেওঁ লেটাৰ মাৰ্কছ পাই ফেইল কৰিছে তাৰমানে গতিকে সেইটো আমাৰ অলপ মানে মনে বেয়াও লাগিছে তথাপিও 46 জন ছাত্ৰ ছাত্ৰী পাছ কৰিছে আমি আনন্দ ফূৰ্তি কালি দিনো তেনেকৈ পাৰ হৈ আছো আজিৰ দিনটো আনন্দ ফূৰ্তি তেনেকৈ পাৰ হৈ যাব তেনে ইয়াৰ পিছত ৰঙালী বিহু আহিল সকলো দিলে অসমবাসী ৰাইজে আমাৰ এই বিদ্যালয়ৰ তৰফৰ পৰা বিদ্যালয় বাকৰিৰ পৰা শিক্ষা জগত শিক্ষা শৈক্ষিক ব্যৱস্থাটোৰ লগত সুন্দৰকৈ চলাই দিওঁ এনেদৰে বাকী ব্যৱস্থাসমূহ আমি যিখিনি ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষকসকল একাত্ম হৈ থাকে টিচাৰ ক্লাছবিলাক ৰেগুলাৰ হয় আমি কেতিয়াবা আগতে বন্ধ ক্লাছ কৰিছিলোঁ
আমি যিহেতুকে প্ৰাইভেট স্কুল খুলিছোঁ, খোলাৰ কাৰণে বন্ধটো আমি তেনেকৈ নামানো। আমাৰ যি ৰবিবাৰতে বন্ধ থাকে, কেতিয়াবা আমি যদিও আমাৰ ক্লাছ কৰিবলগীয়া আছে, কোৰ্চবিলাক পিছ পৰি থাকে, তেনেকৈ আমি ছাৰসকলে বা মানে যিখন ষ্টাফ আছে, ষ্টাফ সকলোৱে একেলগে একাত্মক হৈ ল'ৰা ছোৱালী ঘৰে ঘৰে গৈ হ'লেও শিক্ষা প্ৰদান কৰা তেওঁলোকৰ ঘৰত গৈ। আমি বিদ্যালয় পৰীক্ষাৰ আগত আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক হ'লে আশীৰ্বাদ দিবৰ কাৰণে যাওঁ। তেওঁলোকে ঘৰত গৈ আমি পঢ়া শুনা সকলোৱে তেওঁলোক ধুনীয়াকৈ এটা আশীৰ্বাদ দি নিজৰ মনত যি ভয় ভাৱ আছে পৰীক্ষাৰ প্ৰতি, সেই ভয় ভাৱবিলাক নাইকিয়া কৰি একেবাৰে আমি আশীৰ্বাদ দি অন্তৰৰ পৰা তেওঁলোকক শুভকামনা দি ঘৰখনক জিলাখন মানে তেওঁলোকে সুন্দৰকৈ ৰিজাল্ট এটা কৰি ফলাফল এটা কৰি যে গাঁওখনলৈ ঘৰখনলৈ স্কুলখনলৈ সুন্দৰ ফলাফল এটা কঢ়িয়াই দিব পাৰে, তাৰ কাৰণে আমি অন্তৰখনে তেওঁলোকক আশীৰ্বাদ দিওঁ। আশীৰ্বাদ দিবৰ কাৰণে তেওঁলোকৰ ঘৰত আমি নিজে যাওঁ, তেওঁ নামাতিলেও যাওঁ, তাৰমানে সকলো ছাত্ৰ ছাত্ৰীৰ ঘৰতে যাওঁ। তেনেকৈ আমাৰ ৰিজাল্টটো তেনেকৈ ভালে আছে, আগন্তুক আগলৈ ভালে লাগিব। এতিয়া আগলৈ হৈছে আমাৰ এইবাৰ এজন ফেইল কৰিছে, ইয়াৰ আগতে আমাৰ যোৱা বছৰ আমাৰ দুজন ফেইল কৰিছিলে, কিন্তু কৰিলেও কথা হৈছে আমাৰ ইয়াৰ আগত ইয়াৰ আগত আমাৰ 100% আছিলে। প্ৰায় 15 বছৰ আমি 2008 চনত মেট্ৰিক দিছোঁ নহয়, প্ৰায় 10 চনৰ পৰা প্ৰায় আমাৰ 12 বছৰমান। কিমানজন শিক্ষক আছে আমাৰ শিক্ষক গোটেই নন ষ্টাফ আৰু ষ্টাফ মিলাই 28 জন আছে, টিচিং আৰু নন টিচিং মিলাই পেলাই 28 জন আছে। আমাৰ হায়াৰ ছেকেণ্ডেৰী সাপোৰ আছে, তেনেকৈ আৰ্টছ আছে, চায়েন্স নাই। আমি চায়েন্সটো খুলিলে বহুত জটিল হয়তো, আৰ্টছটো খুলিছোঁ, গতিকে আমাৰ আৰ্টছটো আছে, হাইস্কুলখন তাত আছে। এইখিনিতে গোটেইখন নাই, তাৰমানে এটা বাউণ্ডেৰী বেলেগত আছে। সেই বাউণ্ডেৰীটোত আমাৰ 6ৰ পৰা ক্লাছ 2 মানলৈ হয়, আৰু ইয়াতে অংকুৰ শ্ৰেণী বা 5লৈ আৰু হায়াৰ ছেকেণ্ডেৰী 11, 12 আছে গোটেইখিনি। তেনেকৈ আমি আমাৰ শিক্ষকসকলে যথেষ্ট কষ্ট কৰে, গতিকে তেনেকৈ ৰিজাল্টটো ভাল হৈ আছে। 2005 চনৰ পৰাই স্থাপিত, আৰু এই ৰামেশ্বৰী সংঘ বিদ্যালয় জন্ম লগ্নৰ পৰাই আমাৰ বিদ্যালয়ৰ পাঠদানৰ লগতে আমাৰ সনাতন ধৰ্মকে কেন্দ্ৰ কৰি বিভিন্ন আমাৰ যি জাতীয় উৎসৱ এই সকলোবোৰ পালন কৰি অহা হৈছে। আৰু বিগত বৰ্ষ কেইটিৰ দৰে এই বৰ্ষতো আমি আচলতে উৰুকাৰ আগদিনাখন আমি আমাৰ প্ৰাক ৰঙালী উৎসৱ উদযাপন কৰো, কিন্তু এইবাৰ আগদিনাখন দেওবাৰ হোৱা হেতুকে বিদ্যালয় বন্ধ থাকিব, আৰু সেয়েহে আজি শনিবাৰে আমি প্ৰাক ৰঙালী উৎসৱ উদযাপন কৰিছো। আমাৰ এই অনুষ্ঠানত অংকুৰ শ্ৰেণীৰ পৰা আমাৰ হায়াৰ ছেকেণ্ডেৰীলৈকে সকলো ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অধ্যাপিকা আৰু আমাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী সকলো উপস্থিত থাকে। আৰু প্ৰখৰ ৰ'দকো নেওচি প্ৰকৃতিৰ যি অপৰূপ সৌন্দৰ্য, সেই সৌন্দৰ্যত আমি সকলো মতলীয়া হৈ যি ৰঙৰ উৎসৱ, যি ৰঙালী, এই ৰঙালী বিহুক আমি আদৰি আনিছো এই জাতীয় উৎসৱটিক। আমাৰ ৰামেশ্বৰী সংঘ বিদ্যালয় পাঠদানৰ পৰিপক্কতাৰ লগতে আমাৰ জাতীয় উৎসৱৰ বিষয়েও যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণৰূপে অৱগত হওক, আৰু ৰঙালী বিহুতনো কিদৰে পালন কৰো সেই সম্বন্ধেও আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন কথা বুজোৱা হয়। উৰুকাৰ দিনা কি কৰিব লাগে, বিহুৰ দিনাখন পুৱাৰ পৰা গধূলিলৈকে কি কৰা উচিত, 7 বিহুৰ আমাৰ বিভিন্ন কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলক বুজোৱা হয়। আৰু লগতে আমাৰ যি হায়াৰ ছেকেণ্ডেৰী শাখা, তাত আমাৰ বিহু বিষয়টোও আছে, যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক আমি বিহুৰ বিষয়েও অৱগত কৰাও। আৰু হায়াৰ ছেকেণ্ডেৰীৰ লগতে আমাৰ কণকণীয়া ছাত্ৰ ছাত্ৰীসকলকো এই জাতীয় উৎসৱটিৰ বিষয়ে সম্পূৰ্ণ জ্ঞান দিবলৈ আমি চেষ্টা কৰিয়ে এই অনুষ্ঠানটি আমি এনেদৰে উদযাপন কৰোঁ। যথেষ্ট ব্যক্তিগত খণ্ড বিদ্যালয় আছে, তাৰ ভিতৰত কিন্তু বিশেষ বেলেগ ধৰণে এটা ব্যৱস্থা কৰা হৈছে বিদ্যালয়। আজি যিহেতু এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক উপস্থিত, হয়, আমাৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আমাৰ যথেষ্টখিনি আছে, কিন্তু আপোনালোকে আহি উপস্থিত হৈ যিখিনি দেখিছে তাতকে আমাৰ আৰু 2-3 গুণ ছাত্ৰ ছাত্ৰী আহিব পৰা নাই। বিভিন্ন কথাত ধৰক গমেই পাইছে, ইলেকশ্যনৰ একেবাৰে ওচৰতে, বিভিন্ন জনৰ ঘৰ দূৰত, ইলেকশ্যনৰ কাৰণে দূৰলৈ গৈ আহোঁতে কিছু পলম হৈছে বা আজি উপস্থিত থাকিব নোৱাৰিলে। আৰু আমি আচলতে দেওবাৰে পাতিম বুলি এটা পৰিকল্পনা লৈছিলো যদিও হঠাতে আমি কালি নিৰ্ধাৰণ কৰি আজি অনুষ্ঠানটো পাতিছো কাৰণেও কিছু ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে। কিন্তু যিমানখিনি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অধ্যাপিকা উপস্থিত আছে, আমি তেওঁলোকক লৈ নথৈ আনন্দিত। আৰু লগতে আপোনালোককো আমি আমাৰ বিদ্যালয়লৈ স্বাগতম জনাইছো। আমাৰ বিদ্যালয়ত আহি ইমান সুন্দৰকৈ আমাৰ লগত সহযোগিতা কৰিছে আজি এই অনুষ্ঠানটো সুকলমে পাৰ কৰা, আৰু আপোনালোকৰ যোগেদিয়ে আপোনালোকৰ লগতে সমগ্ৰ অসমবাসীলৈ আমাৰ ৰামেশ্বৰী সংঘ বিদ্যালয়ৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিম। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।